ৰৌতত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত আক্ৰাসুৰ জনজাতিকৰণৰ প্ৰসংগ পূৰ্বৰ কমতাপুৰ ৰাজ্য ঘূৰাই লোৱাৰ দাবীত এই প্ৰতিবাদ আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ভাৰত স্বাধীন হোৱাৰ পাছত 1949 চনৰ 28 আগষ্টত অৰ্থাৎ আজিৰ দিনটোত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ কমতাপুৰ কোচবিহাৰ ৰাজ্যক লৈ 28 আগষ্ট তাৰিখে কোচৰজা ভূপ বাহাদুৰ জগদীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত হৈছিল এক চুক্তি এই চুক্তি অনুসৰি কোচবিহাৰৰ ৰাজ্যখন গ শ্ৰেণী সি কেটেগৰী ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব বুলি এখন মাৰ্জাৰ চুক্তি স্বাক্ষৰ হৈছিল কিন্তু হেয়া আজি কোপতি কাৰ্যকৰী হৈ নুঠিল যাৰ বাবে 28 আগষ্টৰ দিনটো কোচ ৰাজবংশী জনগোষ্ঠীয়ে প্ৰতাৰণা দিৱস ব্লেক ডে হিচাপে পালন কৰি আহিছে সুদীৰ্ঘ ৭৬ বছৰ ধৰি কোচসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ ভাৰতবৰ্ষৰ পৰা পৃথকে গৈ কমতাপুৰ ৰাজ্য ঘূৰাই লোৱাৰ হুংকাৰ আক্ৰাসুৰ প্ৰয়োজনত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনৰ বহু বছৰ ধৰি পৃথক কমতাপুৰ জনজাতিকৰণৰ প্ৰসংগক চৰকাৰে আওকাণ কৰাক লৈ ক্ষোভ প্ৰকাশ কেন্দ্ৰীয় সভাপতিগৰাকীৰ নিশ্চিতভাৱে আজি চাওক আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই অতি দুখেৰে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো বছৰে আমি 28 আগষ্ট তাৰিখটো আমি ব্লেক ডে হিচাপে পালন কৰি আহিছোঁ কাৰণ এই 28 আগষ্ট তাৰিখটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক দিন 1949 চনৰ ভাৰত স্বাধীন হোৱাৰ 2 বছৰ পিছত 1949 চনৰ 28 আগষ্টৰ এই আজিৰ দিনটোত আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু গৃহমন্ত্ৰী বল্লভভাই পেটেল লগতে আমাৰ কোচ ৰাজ্যৰ যি শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ তেওঁৰ মাজত এটা মাৰ্জাৰ চুক্তি হৈছিলে যেটো সেই চুক্তিৰ জৰিয়তে আমাৰ কমতাপুৰ ৰাজ্যখন ভাৰতবৰ্ষৰ লগত সামিল হৈছিল আৰু সেইখন চুক্তিত 16 দফীয়া এখন চুক্তি আছিল আৰু তাত উল্লেখ আছিল যে কোচবিহাৰৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী মানুহ আছে আৰু এই কোচবিহাৰ ৰাজ্যখনিক যে গ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব কিন্তু দুখৰ বিষয় আজি ইমানটা বছৰ উকলি যোৱাৰ পিছতো আজি কিন্তু ভাৰতবৰ্ষত আজি অসমত কোচ ৰাজবংশীৰ মানুহখিনি আজি সুৰক্ষিত নহয় আজি গ শ্ৰেণীৰ ৰাজ্যটো দূৰৰে কথা আমাৰ যিখিনি মানুহ আছে আজি চাওক সকলো দিশৰ পৰা ৰাজনৈতিক দিশৰ পৰা হোক শিক্ষাৰ দিশৰ পৰা হোক আজি অৰ্থনৈতিক দিশৰ পৰা হোক সকলো দিশৰ পৰা পিছপৰা কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোচ ৰাজবংশীসকলক সুৰক্ষিত দিব পৰা নাই আৰু যাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰত্যেকটো বছৰ আজিৰ এই 28 তাৰিখটো আমি সদায় প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছোঁ কাৰণ আমি প্ৰতাৰিত হৈছোঁ এই ভাৰত চৰকাৰৰ ওচৰত আমি অসম চৰকাৰৰ ওচৰত আমি প্ৰতাৰিত হৈছোঁ যাৰ কাৰণে প্ৰতাৰণা দিৱস হিচাপে আমি সদায় আমি এই কলা পতাকা উঠাই আমি প্ৰতিবাদ কৰি আহিছোঁ কাৰণ সেই দিনটোৰ পৰা আজিলৈকে আজি আপোনালোকে অসম চৰকাৰ হওক আজি ভাৰত চৰকাৰ হওক দেখা পাইছে আমাৰ মানুহখিনি কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে এই সমস্যাৰে জৰ্জৰিত মানুহখিনিক আমাৰ উন্নয়নৰ কাৰণে আমি বাৰে বাৰে আপিল কৰি আছোঁ কিন্তু আমাৰ কথা নুশুনে আৰু সেই আমি এতিয়া আমি দাবী উত্থাপন কৰিছোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সহায় আমাক নালাগে আমাৰ যি 1949 চনৰ 28 আগষ্ট তাৰিখে যি চুক্তি হৈছিল সেই চুক্তি মৰ্মে যিখন ৰাজ্য ভাৰত চৰকাৰৰ লগত সামিল হৈছিল সেই ৰাজ্যখন আমাক উভতাই লাগে আৰু সেইটোৱে আমাৰ দাবী কমতাপুৰ আমাক লাগে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি দীঘলীয়া সময় ধৰি আমি আন্দোলন কৰি আহিছোঁ যে কোচ ৰাজবংশীৰ যি ঐতিহ্যমণ্ডিত যি ৰাজ্য আছিল সেই ৰাজ্যখন আমাক ঘূৰাই লাগে আমি পৃথককৈ নতুন ৰাজ্য বিচৰা নাই বহুতে ক'ব বিচাৰে যে অসমখন দ্বিখণ্ডিত কৰি যে কমতাপুৰ ৰাজ্যখন বিচাৰিছে আমি সেইটো বিচৰা নাই যিসকলে কয় যে অসমখন দ্বিখণ্ডিত কৰি কমতাপুৰ ৰাজ্য বিচাৰিছে তেওঁলোকক আমি ক'ম যে আপোনালোকে ইতিহাস পূৰ্বৰ ইতিহাসখন অধ্যয়ন কৰক তেতিয়াহ'লে গম পাব তাতে জল পটকৈ উল্লেখিত আছে যে কমতাপুৰ এখন ছেপাৰেট ৰাজ্য আছিল সেইদিনাখনলৈকে আজিতো ভাৰত স্বাধীন হোৱাৰ পিছলৈকে 2 বছৰ পিছলৈকে এখন ছেপাৰেট মানে পৃথক কমতাপুৰ ৰাজ্য আমাৰ কোচ ৰাজবংশীসকলৰ আছিল এতিয়া কথা হ'ল আমি সেই চৰকাৰক আমি দাবী জনাইছোঁ সেইকাৰণে যিহেতুকে চৰকাৰে আমাক যিখিনি সুবিধা দিব লাগিছিল সেই সুবিধা দিবৰ কাৰণে ব্যৰ্থ হৈছে এই ব্যৰ্থ চৰকাৰৰ তলত আমি আৰু থাকিব নিবিচাৰোঁ সেয়েহে আমাক যি ৰাজ্যখন আমাৰ শেষ ৰজা ভূপ বাহাদুৰে আৰু জৱাহৰলাল নেহেৰু আৰু বল্লভভাই পেটেলৰ মাজত চুক্তি হৈছিলে
যিহেতুকে চুক্তি ৰূপায়ণ কৰিব পৰা নাই এতিয়া আমাৰ সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দাবী আমাৰ কোচ ৰাজবংশীৰ যি আমাৰ পৃথক ৰাজ্য আছিল সেই পৃথক কমতাপুৰ ৰাজ্যখন আমাক অনতি পলমে ঘূৰাই লাগে নালাগে তেওঁলোকৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় নালাগে আমাক অসম চৰকাৰৰ সহায় কাৰণ তেওঁলোকক বহুত কাকতি মিনতি কৰিছোঁ তেওঁলোকক অন্ততঃ আমাৰ জনগোষ্ঠীটোক গোটেই অসম জুৰি আমি ST জনজাতিকৰণ কৰাৰ কাৰণে তেওঁলোকক আজি 30টা দশক পাৰ হৈ গ'ল তেওঁলোকক আমি দাবী উত্থাপন কৰি আহোঁ কিন্তু আমাৰ কথা কোনো ধৰণৰ কাণ সান কৰা নাই গতিকে আমি আৰু তেওঁলোকৰ কথা মতে চলিব নিবিচাৰোঁ গতিকে আমি আমাৰ দাবী এতিয়া আমাক কমতাপুৰ লাগিবই আৰু ইয়াৰ কাৰণে যি পন্থা ল'ব লাগে সেই পন্থা আমি ইতিমধ্যে এতিয়া আমি গণতান্ত্ৰিকভাৱে আজি 30 দশকৰ পাৰ হৈ গ'ল আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ কিন্তু মই আগতেও কৈছোঁ কোচ ৰাজবংশীসকলৰ যদি ধৈৰ্য সীমা পাৰ হৈ যায় আমাৰ ৰাজ্য কাঢ়ি ল'বৰ কাৰণে আমি যিকোনো পন্থা হাতত ল'বৰ কাৰণে বাধ্য হ'ম নিউজ ডেস্ক টাইমছ মিডিয়া 24